কি চলিছে অসম চিকিৎসা মহাবিদ্যালয়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰচৰাত চলিছে কমিছন ৰাইজ সাধাৰণ ৰোগীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি একাংশ চিকিৎসক কৰ্মচাৰী কমিছনৰ লোভত অসম চিকিৎসা মহাবিদ্যালয়ত সম্ভৱ হোৱা চিকিৎসা আৰু পৰীক্ষা এটা এমচিএইচৰ চৌহদৰ বাহিৰৰ একাংশ লেবৰেটৰীত কৰিবলগীয়া হৈছে চৰকাৰে প্ৰদান কৰা বহু বিনামূলীয়া চিকিৎসা সেৱাৰ ক্ষেত্ৰতো অসম চিকিৎসা মহাবিদ্যালয়ৰ একাংশ চিকিৎসক আৰু কৰ্মচাৰীয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে দৈনিক দালালৰ জৰিয়তে সাধাৰণ ৰোগীৰ পৰা আহৰণ কৰিছে লাখ লাখ টকা দীৰ্ঘদিনৰ পৰা লেবৰেটৰীসমূহত চলি অহা এনে লুণ্ঠন ৰাজ আৰু অনিয়মৰ বিৰুদ্ধে নিমাত জিলা প্ৰশাসন আৰু অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ যাৰ বাবে এনে অনিয়মৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ডিব্ৰুগড়ৰ এগৰাকী সমাজ সংগঠক ব্যক্তি উজ্জ্বল কাশ্যপ এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চলি থকা কেতবোৰ ভয়ংকৰ অনিয়ম পোহৰলৈ আহিছে যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক এগৰাকী ব্যক্তিয়ে এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে আৰি গভৰ্ণমেণ্ট ৰেভিনিউত ব্লাড আৰি 70 টকা প্ৰাইভেটত ব্লাড আৰিটো 200 টকা এটা আছে 70 টকা এটো 400 টকা লয় প্ৰাইভেটত ইউৰিন আৰি এটো সব গভৰ্ণমেণ্ট ৰেট 20 টকা ইউৰিন আৰিত 100 টকা লয় তাৰ মানে 10 গুণ সিৰাম টেষ্টটো আপোনাৰ টোটেল ইয়াত দেখুৱাইছে এটা 250 টকা আৰু 275 টকা চৰকাৰী ইয়াত এটো সব টোটেল তেওঁলোকে লয় 1200 টকা ডিব্ৰুগড় যি ধৰণেৰে হেলথ সেক্টৰত মানে সিন্ডিকেট চলিছে ডিব্ৰুগড় বাহিৰত কতো হোৱা নাই মুকলিভাৱে হৈছে দুটা অপচন আছে হয় মেডিকেল গেটৰ ওচৰত সিকিউৰিটি টাইট কৰক বাহিৰৰ পৰা কোনো কাগজ আহিব নোৱাৰে ভিতৰৰ পৰা কোনো বাহিৰলৈ কাগজ আহিব নোৱাৰে আৰু পাৰ্টিকুলাৰ যিকিটা মানুহ সদায় ভিতৰলৈ যায় একো কাম নাই কিটা না মেডিকেলত চাকৰি কৰে প্ৰাইভেট সেক্টৰতে হওক গভৰ্ণমেণ্ট সেক্টৰতে হওক একো কাম নকৰে সেইকিটা মানুহ দালাল বুলি সাধাৰণতে সব মানুহে গম পায় আছে সেইকিটা মানুহক পুলিচে এৰেষ্ট কৰিব লাগে